by Apex Bankot হোৱা এটা কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতি ধোৱাই গৈছে এই প্ৰত্যেকটো কেলেংকাৰীৰ অন্ততঃ দুটা কেলেংকাৰীত হাৰদা কেলেংকাৰী আৰু এপেক্স বেংক কেলেংকাৰীত এজন মানুহৰ নাম বাৰম্বাৰ উচ্চাৰিত হৈ আছে কেলেংকাৰীৰ নেপথ্য নায়ক কেলেংকাৰীৰ নেপথ্য খলনায়ক ৰাজেশ বাজাজ এনেকুৱা এটা কেলেংকাৰী নাই য'ত ৰাজেশ বাজাজৰ নাম উচ্চাৰিত হোৱা নাই তৎসত্ত্বেও ৰাজেশ বাজাজ আজি মুকলি আকাশৰ তলত সগৌৰৱে ঘূৰি ফুৰিছে আৰু আহিছে প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালে ৰাজেশ বাজাজ আপোনাক আন্তৰিক স্বাগতম প্ৰথমতে আপুনি দৰ্শকসকলক ভগৱানৰ নামত শপত খাই কওক যি কম সঁচা কম সঁচাৰ বাহিৰে মিছা নকওঁ মই যি কম সঁচা কম সঁচাৰ বাহিৰে মই কোনো কথা নকওঁ আৰু ময়ো ৰাজগুৰুদা বহুত দিনৰ পৰা এই কথাখিনি ক'ব বিচাৰি আছিলোঁ মোক যেনেকৈ যি ধৰণে ভিলেন সজাই দিয়া হৈছে মই সকলো কথা আপুনি সুধি যাব আৰু মই আজি এটা এটাকে একদম ধুনীয়াকৈ উত্তৰ দি যাম এপেক্স বেংকৰ পৰা আপুনি 20 কোটি 30 লাখ টকা ঋণ লৈছিলে হয় লৈছিলোঁ দাদা মই সুধি আছোঁ আপোনাক যি সময়ত ডিমাণ্ড বিল পাৰ্চেজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিষিদ্ধ কৰি ৰাখিছিল সেই সময়ত আপুনি এপেক্স বেংক কেলেংকাৰীৰ সৰ্বোচ্চ সঞ্চালকালয়ৰ অগোচৰে তেওঁলোকে নজনাকে এটা ব্ৰাঞ্চৰ পৰা আপুনি 20 কোটি 30 লাখ টকা সৰকাই লৈ গৈছে যি সময়ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডিমাণ্ড বিল পাৰ্চেজ বন্ধ ৰাখিছিল সেই সময়ত ডিমাণ্ড বিল পাৰ্চেজ কৰি আপুনি কেনেকৈ টকা উলিয়াই ল'লে দাদা কথাটো এনেকুৱা আপোনাৰ ষ্টুডিঅ'ত এতিয়া আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে মই আহিব পাৰিলোঁ গতিকে এপেক্স বেংকৰ পৰা মই এনেকৈ সৰকাই যদি লৈ যাবলৈ হয় তেতিয়াহ'লে আৰু এটা কথা বহুতে অসমৰ ৰাইজে নাজানে যে যিটো ফাইনেন্সিয়েল ইয়াৰত মোক 20 কোটি 30 লাখ টকা দিয়া হৈছে তাৰ আগৰ বছৰো মোক এটা ডিবিপি দিয়া হৈছিলে আৰু সেইটোত প্ৰায় 45 লাখ টকা মোৰ পৰা বেংকে এজ এ ইণ্টাৰেষ্ট হিচাপে মোৰ পৰা পাইছিলে তো গতিকে এই বছৰতে কেনেকৈ কেলেংকাৰী হ'ল তেতিয়াহ'লেতো কেলেংকাৰী আগতো হৈছে তাৰ মানে আৰু ডিবিপিটো দিব পাৰে নোৱাৰে সেইটো মইতো বিজনেছমেন হিচাপে নাজানো সেইটো বেংক কৰ্তৃপক্ষই দাদা গম পাব এতিয়া বেংক কৰ্তৃপক্ষই আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিআইঅ'ত এই এজাহাৰ দাখিল হৈছে হয় দাদা জানো এই এজাহাৰৰ বিপৰীতে আপুনি টকাখিনি ঘূৰাই দিলে সকলো শেষ হৈ যায় কিন্তু আপুনি টকা ঘূৰাই দিয়াৰ নাম লোৱা নাই মই টকা দাদা ঘূৰাই দিছোঁ কিছুমান আৰু পইচা মই ঘূৰাই দিবলৈ আছে সেই গোটেই টকাখিনি মই উইথ ইণ্টাৰেষ্ট ঘূৰাই দিম মই এতিয়ালৈকে 3,70,04,847 টকা মই ঘূৰাই দিছোঁ আৰু তাৰে বেংক ষ্টেটমেণ্ট মই আজিয়ে বেংকৰ পৰা উলিয়াইছোঁ এই বেংক ষ্টেটমেণ্টটো মই লৈ আহিছোঁ আৰু তাৰিখখিনিও মই কৈ দিছোঁ 8-10-23ত মই 80 লাখ টকা দিছোঁ 2-12-23ত মই 1 কোটি টকা দিছোঁ 30-12-23ত মই 90,04,847 টকা দিছোঁ আকৌ 16-3-24ত মই 1 কোটি টকা দিছোঁ মুঠ আপুনি 3 কোটি টকা ঘূৰাই দিছে 3,70,00,000 কিন্তু আপুনি প্ৰবঞ্চনা কৰি 20 কোটি টকা উলিয়াই লৈ গৈছে দাদা এইটো সম্ভৱ নে প্ৰবঞ্চনা কৰি লোৱাটো এইটোতো দেশ প্ৰবঞ্চনা কেনেকৈ প্ৰবঞ্চনা দাদা মই বিজনেছমেন হিচাপে যোৱা বছৰো লৈছিলোঁ তাহাঁতি মোক দিছিলে এই বছৰো মই চিঠি লিখিছোঁ চিঠি লিখাৰ কাৰণে MD এইটো ব্ৰাঞ্চ মেনেজাৰলৈ দিছে তাৰ আগত মোৰ বেংকৰ চেয়াৰমেনৰ লগত কথা হৈছে বেংকৰ চেয়াৰমেনে কি কৈছে MDক নকৈছে মইতো নাজানো আপোনাক মেনেজিং ডাইৰেক্টৰৰ চহী থকা আৰু ব্ৰাঞ্চলৈ পঠোৱা 20 কোটি টকা এটা ব্ৰাঞ্চে ৰিলিজ কৰিব পাৰে কোনোবা বেংকৰ ব্ৰাঞ্চে কেতিয়াও নোৱাৰে দাদা কেনেকৈ পাৰিব কেনেকৈ আপুনি উলিয়াই ল'লে মই কেনেকৈ উলিয়াই ল'ম দাদা এইটো সম্ভৱ নে মই উলিয়াই লোৱাটো এইটো যদি সবে যদি গমেই নাপায় যদি বেংকত এটকা এটা ডিফিচিয়েট হয় ডেইলি গধূলি হাংগামা লাগি যাব সেইটো আপুনিও ভালকৈ জানে সবে জানে দাদা মই পইচা লোৱাৰ কথা আপুনি টকাখিনি কি কৰিলে নাই টকাখিনি মোৰ বিজনেছত লাগিছে মোৰ বাগানত লাগিছে এতিয়া যিখিনি টকা মই দিবলগীয়া আছে মই উইথ ইণ্টাৰেষ্ট ঘূৰাই দিম 2011-12 চনত মই আপোনাক লগ পাইছিলোঁ হয় দাদা হয় আপোনাৰ হাতত এটা ৱাকি টকি আছিলে আপোনাক মই সুধিছিলোঁ ৱাকি টকিৰ প্ৰয়োজন কি তেতিয়া আপুনি মোক কৈছিল যে মই হাবিয়া বননীয়ে ঘূৰি ফুৰিব লাগে কেতিয়াবা নেটৱৰ্ক নাপাওঁ ড্ৰাইভাৰটোৰ হাতত এটা ৱাকি টকি থাকে আৰু মোৰ হাতত এটা ৱাকি টকি থাকে সেইদিনা সন্ধিয়া আপুনি ATMৰ পৰা পইচাৰ ATMৰ যিটো শ্লিপ যিটো ষ্টেটমেণ্ট মিনি ষ্টেটমেণ্ট উলিয়াবলৈ এজন ল'ৰা পঠিয়াইছিল ATMলৈ মনত পৰিব আপোনাৰ আপুনি ATMৰ নিজে নাযায় আপুনি এজন ল'ৰা পঠায় আৰু মিনি ষ্টেটমেণ্ট উলিয়ায় সেই মিনি ষ্টেটমেণ্টত হিচাপ আছে মোৰ 1,78,000 আৰু 1,27,000 টকা আপোনাৰ একাউণ্টত জমা আছিল 2011-12 চনৰ কথা সেইদিনাখনৰ পৰা 2023 চনত আপুনি দুখন বাগিচাৰ মালিক কেনেকৈ হ'ল দাদা কষ্ট কৰিলে কাম কৰিলে সকলোখিনি কৰিব পাৰি আৰু বেংকৰ একাউণ্টততো আপোনাৰ যিমান টকা হ'লেও বেংকৰ একাউণ্টততো মানুহৰ টকা নাথাকে চব সময়ত আৰু একেদিনতো হোৱা নাই দাদা আপুনি দুয়োখন বাগিচা চলাব নোৱাৰি পলাই ফুৰিছে দাদা মই আপোনাৰ সন্মুখত বহি আছোঁ আপুনি ফোন কৰিছে মোক পাইছে ময়ো শুনিছোঁ মই পলাই আছোঁ বুলি এই কথাটো বিশ্বজিৎ ফুকনে কেইবাবাৰ কৈ থাকে কিন্তু কেনেকৈ পলাই আছোঁ মইতো ইয়াতে আছোঁ চবে মোক পাই আছে আপোনাক মানুহে পাই আছে
কিন্তু বাগিচাৰ শ্ৰমিকসকলৰ পৰা আপুনি বহুত দূৰ নহয়, আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ পইচা জমা দিয়া নাই আপুনি লেবাৰৰ পেমেণ্ট কৰিব নোৱাৰি পেলাই আপুনি পলাই গুচি গৈছে দুখন বাগিচা ৱাখা আৰু জামুগুৰি দাদা বাগান মোৰ এটাচমেণ্টত আছে এটাচমেণ্টত কিয় গৈছে মই পিএফৰ পইচা পুৰা দিব পৰা নাছিলো দাদা আপুনি 20 কোটি টকা প্ৰবঞ্চনা কৰি টকা বেংকৰ পৰা লৈছে আৰু শ্ৰমিকৰ পিএফৰ পইচাও জমা দিয়া নাই আপুনি প্ৰবঞ্চক নহয় কোন প্ৰবঞ্চক হ'ব পাৰে দাদা এই প্ৰবঞ্চক শব্দ কোৱাটো বহুত সহজ দাদা বেপাৰ কৰিলে মানুহে বুজি পাব আৰু ৰাজগুৰু দা আপুনি মাতিছে আপুনি যিখিনি সুধিব মই সকলো তথ্য সহকাৰে আপুনি দেখিছে নহয় কিমান ফাইল লৈ মই আহিছোঁ ইয়াত গতিকে এটা এটাকে যদি ক'বলৈ যাওঁ দাদা ৰাতিপুৱাবগে আৰু আপুনি আজি সকলো কথা সোধক মই কাগজ সহকাৰে আপোনাক আজি উইথ এভিডেন্স মই আজি অসমৰ ৰাইজক জনাই দিব খুজিছোঁ মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ সংক্ৰান্ত আছে কি চক্ৰান্ত মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে সেইটোতো আপুনি ক'বই আপুনি নিজে পিএফত পইচা দিব পৰা নাই আৰু নিদি পেলাই আপুনি পলাই ফুৰিছে আৰু আপুনি ক'ব যে বাগিচাখন প্ৰশান্ত ৰাজগুৰুক লাগে বাগিচাখন মুখ্যমন্ত্ৰীক লাগে বাগিচাখন বিশ্বজিৎ ফুকনক লাগে বিশ্বজিৎ ফুকনে যদি ইচ্ছা কৰে আজিও বাগিচাখন থাৰ্ড পাৰ্টি হিচাপে পিএফৰ পৰা কিনি ল'ব পাৰে যদি অকশ্যন হয় মানে কেলে নোৱাৰে বিশ্বজিৎ ফুকন নহয় যিকোনো মানুহে পাৰে তেতিয়াহ'লে বিশ্বজিৎ ফুকনক লাগে বুলি আপুনি যদি পিএফৰ পইচা দিলেহেঁতেন তেতিয়াহ'লে বিশ্বজিৎ ফুকনৰ হাত পুৰুষেও আপোনাৰ বাগিচা দাদা পিএফৰ টকা একেবাৰে নিদিয়া নহয় নহয় ইনষ্টলমেণ্ট চলি আছিলে ইনষ্টলমেণ্ট চলি থকা অৱস্থাত মোৰ ইনষ্টলমেণ্ট কেঞ্চেল কৰিছে যিটো ইনষ্টলমেণ্ট কেঞ্চেল কৰিব নোৱাৰে সেইটো কোনে কেঞ্চেল কৰিলে সেইটো পিএফ ডিপাৰ্টমেণ্টে কৰিছে আপুনি সোধক পিএফ ডিপাৰ্টমেণ্টক সেই সময়ত শ্ৰম মন্ত্ৰী কোন আছিল সঞ্জয় কিষাণৰ লগত আপোনাৰ কি ডিল হৈছে সেই ডিলৰ বিষয়টো আপুনি অলপ চলপ জানে মই যি বুজি পাইছোঁ নহয় মই নাজানো সঞ্জয় কিষাণে যদি কেঞ্চেল কৰিব নোৱাৰা পিএফৰ পইচা এটা যদি কেঞ্চেল কৰিছে তেতিয়াহ'লে বেআইনী কাম কৰিছে আপোনাৰ কথাটো কি হৈছিল দাদা সঞ্জয় কিষাণ বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে আপুনি মোক পুৰা কথা সোধক মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব সঞ্জয় কিষাণে মোৰ লগত যিখিনি কাম কৰিছে মোৰ মোবাইলত মই ডেইলি সঞ্জয় কিষাণক হোৱাটছআপ পঠাওঁ কি হোৱাটছআপ পঠায় আপুনি মই দি আছোঁ আপুনি চাওক দেখাওক অসমৰ ৰাইজক মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে আপুনি চাওক মই হোৱাটছআপ জুম কৰি দিম এতিয়া মই সদায় তেওঁক কৈ আছোঁ মোৰ পইচাখিনি ঘূৰাই দিয়ক আপোনাক কি পইচা ঘূৰাই দিব লাগে যিখিনি পইচা সঞ্জয় কিষাণে মোৰ পৰা লৈছিলে কিয় লৈছিলে দাদা মানুহে যেতিয়া বিজনেছ কৰে মানুহে বহুত ধৰণে ডিমাণ্ড দিয়ে আৰু তেওঁ সেইটো মই পাৱাৰত আছিলে আপুনি সঞ্জয় কিষাণে ডিমাণ্ড দিছে আৰু আপুনি পইচা দিছে বুলি আপুনি অভিযোগ আনিলেই হ'বনে আৰু দুটামান হোৱাটছআপ মেছেজ দেখুৱালে হ'বনে যে পইচা ঘূৰাই দিয়ক পইচা ঘূৰাই দিয়াৰ মেছেজ দাদা মই প্ৰায় 200টা হোৱাটছআপ দি থৈছোঁ এটাৰো তেওঁ ৰিপ্লাই নিদিবনে তেখেতে ৰিপ্লাই দিছে নেকি আজিলৈকে নাই দিয়া তেতিয়াহ'লে দাদা তেওঁ নাই লোৱা বুলিও নাই কোৱা নহয় মোৰ প্ৰমাণ আছে নহয় দাদা সঞ্জয় কিষাণে আপোনাৰ পৰা কিমান টকা লৈছে দাদা আজি মই সেইটো প্লেটফৰ্মত নকওঁ আপোনাৰ হাতত কি প্ৰমাণ আছে মোৰ হাতত পুৰা প্ৰমাণ আছে দাদা যদি প্ৰমাণ আছে হয় যদি টকা লৈছে তেনেহ'লে পাৰপাছটো কি আছিল কি উদ্দেশ্যত সঞ্জয় কিষাণে আপোনাৰ পৰা টকা লৈছিল প্ৰথমে তেওঁ মোৰ পৰা টকা বিচাৰিলে মই তেওঁক টকা নিদিলোঁ মোৰ বাগান এটেচ কৰিলে মোৰ বাগান এটেচ এনে কৰিব নোৱাৰে আপুনি পিএফৰ পইচা দিয়া নাই সেইকাৰণে বাগান এটেচ কৰিছে দাদা পিএফৰ পেমেণ্ট ইনষ্টলমেণ্ট গৈ আছিল পিএফৰ পেমেণ্ট ইনষ্টলমেণ্ট গৈ আছিল সেইটো বেআইনীভাৱে তেওঁ নিজৰ পলিটিকেল পাৱাৰ এছেছ কৰি সেইটো কেঞ্চেল কৰিছে মোৰ বাগানত এনেকুৱা এটা পৰিস্থিতি তেওঁ ক্ৰিয়েট কৰি দিছে কেলে তাত বিশ্বজিৎ ফুকন মোৰ বাগানৰ লগত ফুল্লি জড়িত হৈ আছে কেনেকৈ আপোনাৰ বাগিচাৰ লগত বিশ্বজিৎ ফুকনৰ কি সম্পৰ্ক দাদা তেওঁক মোৰ বাগানৰ মাটি ৰাস্তা কাষৰ মাটি মোৰ ভেলুৱেবল মাটি তেওঁ মোৰ তাত লেণ্ড গ্ৰেব মই কেইবাটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তাত কিছুমান মানুহৰ এগেইনষ্টত যিখিনি মানুহক বিশ্বজিৎ ফুকনে সদায় ছাপৰ্ট দি আহিছে দাদা মই কৈছোঁ নহয় এই ইমান ফাইল লৈ মই যে আজি আহিছোঁ ইয়াত মই এনেই অহা নাই এতিয়াতো বিশ্বজিৎ ফুকনে সদায় ৰাতিপুৱা গধূলি গোটেই অসমৰ ৰাইজৰ আগত মোকে গালি পাৰি থাকে মোকে জগৰীয়া কৰি থাকে তেওঁ নাই আপুনি 20 কোটি টকা লৈ আপুনি প্ৰবঞ্চনা কৰিছে বেংক দাদা প্ৰবঞ্চনা মই কৰা নাই মই লোনহে লৈছোঁ দাদা আৰু লোনটো ঘূৰাই দিম উইথ ইণ্টাৰেষ্ট দিম চাওক মেহুল চক্সী নীৰৱ মোদী চবেই লোনেই লৈছিল আৰু চবেই ঘূৰাই দিয়াৰে প্ৰমিছ কৰিছিল দাদা মেহুল চক্সী আৰু আপুনি যিটো নাম কৈছে তাহাঁতি পলাই গ'ল মই পলাই যোৱা নাই দাদা মই ইয়াতে আছোঁ আপুনি পলাই নোযোৱাৰ একমাত্ৰ কাৰণ হ'ল আপুনি এজন ব্লেকমেইলাৰ আপুনি বহুত মানুহক ব্লেকমেইল কৰি ৰাখিছে সেইকাৰণে আপোনাক সাহস কৰিব পৰা নাই হয় নেকি এতিয়া আপুনি কওক মই কাক ব্লেকমেইল কৰিলোঁ আপুনি বহুতক ব্লেকমেইল কৰি আপুনি চৰকাৰী ঠিকা উলিয়াইছিল আৰু কাম নকৰাকৈ আপুনি বিল বিচাৰিছিল কথাটো সঁচানে দাদা 100% এইটো মিছা কথা
আপুনি মোক কওক যে 20 কোটি 30 লাখ টকা যেতিয়া বেংকৰ পৰা ওলাই গ'ল আৰু খবৰটো যিদিনা এটা চেনেলত যেতিয়া বাজিল লগে লগে বেংকৰ চেয়াৰমেনে মেনেজিং ডাইৰেক্টৰলৈ মেছেজ দিলে এইটো মেছেজ যে এইটো কি ঘটনা হৈছে আমাৰ অজ্ঞাতে এটি তাৎক্ষণিকভাৱে তদন্ত কৰিব লাগে নিশা 12 বজাত সেই বাতৰিটো সেই চেনেলৰ পৰা নোহোৱা হৈ গ'ল এই কামটো আপুনি কৰিছে বুলি বিশ্বজিৎ ফুকনে অভিযোগ আনিছে দাদা এটা কথা কওঁ তেওঁ যিটো অভিযোগ আনিছে সেই চেনেলত দেখোন সদায় মোৰে নিউজ বাজি আছে তো মই এখিনি কিয় বন্ধ কৰাব পৰা নাই তেতিয়াহ'লেতো এনেকুৱা হ'ব যে বিশ্বজিৎ ফুকনে যিখিনি কথা ক'ব সেইটোৱে আছে আপুনি বেংকৰ পইচা লৈ বেংকক প্ৰবঞ্চনা কৰিছে দাদা কোনো প্ৰবঞ্চনা হোৱা নাই এইটো আপোনাক মই কাগজ দেখাই দিওঁ মই আপোনাক কাগজ দেখাই দিছোঁ ৰ'ব কেনেকৈ লোনটো দিয়া হৈছিলে আপোনাক মই দুখন কাগজ দেখাম এখন এই কাগজখন যিটো মই ক'লোঁ যে আপোনাৰ মই আগতো DBP লৈছিলোঁ 5 কোটি টকাৰ এইটো হ'ল সেই 5 কোটি টকা লোৱা কাগজখন এইটো অলপ কেমেৰামেনে যদি জুম কৰি দেখাই দিয়ে ভাল পাম এইটো আপুনি 5 কোটি টকা লৈছিল আগৰ আৰু মই ঘূৰাই দিছোঁ তেতিয়াও ডিমাণ্ড বিল আপুনি দিছিলে হয় আৰু ডিমাণ্ড বিল DBP কৰিছিলে ডিমাণ্ড বিল পাৰচেজ কৰিছিলোঁ দাদা আৰু তেতিয়া ৰিজাৰ্ভ বেংকৰ গাইডলাইন কি আছিল DBP বেংক আছিল না খোলা আছিল দাদা ৰিজাৰ্ভ বেংকৰ কি গাইডলাইন আছিল সেইটো বেংক কৰ্তৃপক্ষই জানিব দাদা আমিতো গাইডলাইন চাই কাম নকৰোঁ আমি বেপাৰী মানুহ আমি কাম কৰোঁ আৰু এইটো পইচা মই ঘূৰাই দিছোঁ আৰু এটা বস্তু আপোনাক দেখাওঁ মই এইটো যেনেকৈ দেখালোঁ এই ডিমাণ্ড বিলৰ এগেইনষ্টত 45,01,234 টকা এইটো আপুনি কাগজটো অলপ জুম কৰি দেখাই দিয়ক এই ইমান টকা এই বছৰৰ আগৰ বছৰত মানে যিটো বছৰত 20 কোটি 30 লাখ টকা ল'লোঁ তাৰ আগত যদি এইটো যদি বেআইনী আছিলে ছাৰ তো তাহাঁতি এই বছৰতে লাগিলে তাৰ আগৰ বছৰত নালাগিলে কেলে বা বেআইনী যদি আছিলে এই 45 লাখ টকাটো মোক ঘূৰাই দিব লাগে BIEO আপোনাৰ সাক্ষ্য বিচাৰিছে নেকি BIO দাদা ইনভেষ্টিগেশ্যন কৰিছিলে বিচাৰিছিলে আৰু যিখিনি ক'ব লাগে মই BIOক কৈছোঁ এতিয়া বেংক কৰ্তৃপক্ষ যিসকলে বেআইনীভাৱে আপোনাক টকা মোকলাই দিছিল মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া হয় মই বেআইনী বুলি নকওঁতে দাদা কেলে মই লোন লৈছোঁ মইতো আৰু ঘৰত গৈ তলা খুলি কাৰো লৈ যোৱা নাই যি সময়ত DBT RBI বন্ধ কৰি ৰাখিছে দাদা RBI কেতিয়া কি বন্ধ কৰিছে নকৰিছে সেইটো বেংকৰ কৰ্তৃপক্ষই গম পাব মই এই কথাটো সুধিব খুজিছোঁ যে বেংক কৰ্তৃপক্ষক আপুনি জগৰীয়া কৰে নকৰে আপোনাক ডেফিনেটলি যদি বন্ধ আছিলে তাহাঁতি মোক কিয় দিলে আপোনাৰ বেংকৰ লগত কি নেক্সাছ যদি প্ৰথম নেক্সাছটো কথা কয় মোৰ প্ৰথম নেক্সাছটো বিশ্বজিৎ ফুকনৰ লগতে আছে কাল এতিয়া মই সদায় দেখোঁ ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱা পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে মোক যদি বেয়াকৈ নকয় মই 2 বছৰৰ পৰা শুনি আছোঁ কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল কিন্তু তেওঁ মোৰ কিমান ক্ল'জ আছিল কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা সেইকেইটা যদি মই এটা এটাকৈ ক'বলৈ যাওঁ এইটো ছিৰিজ অফ এপিছ'ড হ'ব আৰু আপুনি মেজমলত মোক আৰু 4বাৰমান বহাব লাগিব 4/11/24 6/11/24 হয় চিঠিখন উলিয়াওক 6/11/24 আপুনি প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছোঁ দাদা তাত কি আছে দাদা সেইটো এতিয়া মেটাৰটো ছাবজুডিচ হৈ আছে মই এনেই অলপ চিঠিখন দেখাই দিম কিন্তু সেই চিঠিখন পুৰাকৈ নেদেখাম এই মেটাৰটো কি মেটাৰ যি কাৰণে ছাবজুডিচ হৈ আছে এইটো কেলে এইটো প্ৰাইম মিনিষ্টাৰ অফিচে বস্তুটো ইনভেষ্টিগেট কৰি আছে এইটো অলৰেডি মেটাৰটো ছাবজুডিচত আছে সেইকাৰণে গোটেই বস্তুটো আজি মই দেখুৱাটো উচিত নহ'ব কিন্তু তথাপিও কিছুমান বস্তু মই দেখাম কেলে মই বাই হাতেৰে গৈ এইটো যদি কেমেৰামেনে দেখাব খোজে মইতো দেখাই দিওঁ এই সকলো কথা মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অফিচত মই এইবোৰ বস্তু জনাই দিছোঁ না আপুনি প্ৰধানমন্ত্ৰীলৈ বহুত চিঠি লিখিছে কিন্তু প্ৰধানমন্ত্ৰীলৈ চিঠি লিখা মানে আপুনি ধোৱা তুলসী পাত হৈ নাযায় হয় দাদা সেইটো হয় আৰু প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি আপুনি বহু মানুহক ভীতিগ্ৰস্ত কৰাৰ এটা চক্ৰান্ত বহু দিনৰ পৰা কৰি আছে এই কথাটোত কিন্তু এতিয়া কোনো মানুহ ভীতিগ্ৰস্ত নহয় প্ৰথম কথা 20 কোটি 30 লাখ টকা আপুনি বেংকক কেতিয়া ঘূৰাই দিব মই ঘূৰাই দিম দাদা এই বছৰত মোৰ পইচা আহিবলগীয়া আছে মই দৰকাৰ হ'লে বাগান বিক্ৰী কৰিম আৰু আপোনাক মই আজি মেজমেলত কৈ গ'লোঁ 31 ডিচেম্বৰৰ আগে মই সকলো পইচা বেংকৰ মোৰ এতিয়া আৰু এটা প্ৰব্লেম হৈছে মাজতে মোৰ দুটামান কাষ্টমাৰো আহিলে তাহাঁতি গম পালে কেনেকৈ কি হৈ আছে এই যে সদায় যে মোৰ বিষয়ে যে এটা চক্ৰান্ত সদায় মিডিয়াত যিটো ওলাই আছে এইবোৰ ওলাই থকাৰ কাৰণে মানুহজন অলপ পিছ পৰি আছে আৰু এটা কথা কওঁ দাদা মই ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে এই নিউজবোৰ চলি থকাৰ কাৰণে কিমান মিডিয়া মানুহে মোক টকা ডিমাণ্ড দিয়ে কিমান মানুহে মোৰ পৰা পইচা বিচাৰে দাদা যি ধৰণে মই অত্যাচাৰ সহ্য কৰি আছোঁ দাদা আপোনাক বুজাব নোৱাৰোঁ আৰু সেই মিডিয়া মানুহখিনিৰ কথা মই যদি আজি টিভিত ক'ব যাওঁ তাহাঁতি মুখ ঢাকিব নোৱাৰিব অসমত
তাহাঁতি মুখ ঢাকিব দাদা মই কৈছোঁ পৰ্টেলৰ পৰা লৈ কিছুমান এনেকুৱা মানুহ আছে চব এনেকুৱা নহয় দেই ভাল মানুহ বহুত আছে ভালৰ সংখ্যা বেছি বেয়া সংখ্যাটো কম কিন্তু দাদা এনেকুৱা অত্যাচাৰ কৰি মানে যেনেকুৱা মইহে গোটেই টকাটো লৈ গ'লোঁ কি জানো এতিয়া কোনোবাই 20 কোটি কয় 20 কোটি 30 লাখ লোৱাটো হয় 3 কোটি কিমান টকাটো মই ঘূৰাই দিলোঁ আচ্ছা আৰু এটা কথা কওঁ দাদা আপোনাক এই 3 কোটি টকা যেতিয়া মই ঘূৰাই দিলোঁ ঘূৰাই দিয়াৰ পিছতো ইয়াতো এটা কাহিনী আছে দাদা এই বেংক ষ্টেটমেণ্টবোৰ আছে আপুনি এক্সামিন কৰি চাব মই আজিয়ে বেংক ষ্টেটমেণ্ট উলিয়াইছোঁ মই যেতিয়া ডিবিপিটো 1 কোটি দুবাৰ মই যেতিয়া ডিবিপিত এডজাষ্ট কৰিবৰ কাৰণে দিলোঁ দাদা প্ৰথমে ডিবিপিত এডজাষ্ট কৰিলে তাৰপিছত আকৌ আনি সেই টকাটো মোৰ কেনেকৈ তাহাঁতি এইটো লোন একাউণ্টত টকাটো দি দিলে এইটো এডজাষ্ট নকৰিলে যেতিয়া মই বেংক কৰ্তৃপক্ষক সুধিলোঁ কোনো মোক একো ৰিপ্লাই নিদিয়ে মই বহুতবাৰ ইভেন মোৰ লগত সেই চিঠিও আছে যে সেই পইচাটো তাহাঁতি ডিবিপিত এডজাষ্ট কৰিব কিন্তু ডিবিপিত এডজাষ্ট হোৱাৰ পিছত দাদা এই আকৌ সেই পইচাটো আনি লোন একাউণ্টত দি দিছে যাতে এই লোনটো কেতিয়াও বন্ধ নহওক দাদা মই এটা কথাই আপোনাক ক'লোঁ মই অসমৰ ৰাইজৰ আগত দায়বদ্ধ আছোঁ মই ক'তো যোৱা নাই অসমৰ বেংক আমাৰ অসমীয়াৰ খাটি খোৱা বেংক আৰু ময়ো ইয়াৰ ল'ৰা 1 টকা পইচা মই নাৰাখোঁ মই উইথ ইণ্টাৰেষ্ট হওক পেনেল ইণ্টাৰেষ্ট হওক সকলো টকা মই দিম কিন্তু বিশ্বজিৎ ফুকনে মোক লৈ যি ধৰণে প্ৰচাৰ চলাই আছে সেই প্ৰচাৰটো হৈ থকাৰ কাৰণে মোৰ বিজনেছত বহুত ধৰণৰ হাৰ্ম হৈছে আৰু বিশ্বজিৎ ফুকনৰ এতিয়া এনেকুৱা কথা যে বিশ্বজিৎ ফুকনে এতিয়া মানে মোক চিনিয়ে নাপায় নাই কাৰ্যত আজিৰ তাৰিখত আপোনাৰ কি বিজনেছ আছে মোৰ দাদা বাগান কনষ্ট্ৰাকশ্যন মোৰ এতিয়া টকা পইচা অসুবিধা মোৰ বন্ধ হৈ আছে দাদা মোৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনি হাতত লৈ নকৰাকৈ বিল বিচাৰিছে সেই অভিযোগ অসম চৰকাৰৰ আছে নাই দাদা তেনেকৈ কেতিয়াও নহয় অভিযোগটো যিকোনো মানুহে দিব পাৰে অভিযোগ দিয়াত কি আছে আপোনাৰ 6 নৱেম্বৰৰ চিঠিখনৰ কথা আপুনি নক'লে কিন্তু মই জানো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আপোনাৰ 8 ডিচেম্বৰৰ এখন চিঠি আছে যোৱা বছৰৰ য'ত আপুনি এজন কয়লাৰ মাফিয়া চৰণজিৎ সিং গান্ধী এওঁৰ বিৰুদ্ধে আপুনি অভিযোগ আনিছে চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে আপোনাৰ অভিযোগটো কি চৰণজিৎ সিং গান্ধী মানে দাদা এইবোৰ বহুত কথা আছে এইবোৰ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আপুনি চৰণজিৎ সিং গান্ধীৰ বিৰুদ্ধে যিটো অভিযোগ আছে সেই কথাটো কওক না চৰণজিৎ সিং গান্ধীৰ লগত অভিযোগ আছে দাদা ই কোনো অসমৰ বেপাৰীক বেপাৰ কৰিব নিদিয়ে আপুনি খবৰ কৰক এই যোৰাবাটৰ পৰা লৈ আপ টু মিছা নগাঁওলৈকে সি এটা ক্ৰেচাৰ চলিব নিদিয়ে চব মানুহৰ সি ভাত বন্ধ কৰি দিছে সি মানে অসমত ষ্টন ক্ৰেচাৰ যদি চলাব খালি চৰণজিৎ সিং গান্ধীয়ে চলাব হাউ ইজ ইট পচিবল দাদা কেনেকৈ হ'ব পাৰে তাত আপোনাৰ ক্ষতি কি আপোনাৰ ব্যৱসায়ত চৰণজিৎ সিং গান্ধীয়ে কি ধৰণে দাদা ক্ষতি মোৰ বহুত আছে দাদা মই মৰিগাঁৱত কাম কৰি আছোঁ যিটো বস্তু মই এটা এক্সাম্পল দিছোঁ যদি আজি মই বেলেগ ব্যৱসায়ৰ পৰা কিনিলোঁ হয় মই যদি 100 টকাত পালোঁ হয় চৰণজিৎ সিঙৰ পৰা কিনাৰ কাৰণে মইতো 130 টকা দি কিনিবলগীয়া হৈছে চৰণজিৎ সিং গান্ধীয়ে সি আপোনাৰ চিণ্ডিকেট চলাই আছে তো আল্টিমেটলি মই আৰু মোৰ লেখীয়া বহুত কণ্ট্ৰেক্টাৰ এফেক্টেড হৈছোঁ আৰু চৰণজিৎ সিং গান্ধীয়ে যিখিনি কাম মোৰ লগত কৰিছে সেইখিনি প্ৰধানমন্ত্ৰী অফিচত মই সকলো তথ্য সহকাৰে মই অভিযোগ দিছোঁ আইবিৰ হাতত সেইখিনি ৰিপৰ্ট আছে তেওঁ মোৰ লগত কি কৰিছিলে নকৰিছিলে আৰু দেশৰ প্ৰধানমন্ত্ৰী অফিচৰ ওপৰত মোৰ পুৰা আস্থা আছে আৰু তেওঁৰ ওপৰত ইনভেষ্টিগেশ্যন চলি আছে 6/11/2024 8/12/2024 হয় দাদা দুখন চিঠিৰ কথাই কৈছোঁ আৰু হয়তো বহুত চিঠি আপুনি লিখিছে হয় দাদা হয় ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 5 মাহ হৈ গ'ল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কি সঁহাৰি আহিলে দাদা মোৰ লগত তাৰ কিছুমান অফিচাৰে যোগাযোগ কৰিছে মোক মাতিছে মই গৈছোঁ বহুত কথা মোক সুধিছে যিখিনি কি মই আজি পাব্লিক প্লেটফৰ্মত ক'ব নোৱাৰোঁ যদি ইনভেষ্টিগেশ্যনত হেৰি হয় আৰু আপুনি চাব দাদা অতি সোনকালে এই যিবোৰ মই কৈছোঁ ৰেকেটাৰ এইবোৰ আছে ইহঁতৰ মুখা খোলা যাব কেলে আজি মোৰ যিটো বিজনেছ হাৰ্ম হ'ল মোৰ যি ধৰণে বিজনেছ হাৰ্ম হ'ল মই আজি বহুতখিনি কথাই ক'বলগীয়া আছিলে কিন্তু আজি একেদিনে দাদা সব কথা শেষ নহ'ব আৰম্ভ কৰকচোন আজি আপোনাৰ সময়টো হৈছে 45 মিনিট সেইকাৰণে মই 45 ইভেন দাদা মোৰ যিটো বাগান এটেচ কৰালে সেই বাগানতো চৰণজিৎ সিং গান্ধীৰ ৰোল আছে কেনেকৈ মই যদি এটা কথা কওঁ দাদা ইমেইলে মিছা কথা ক'ব নেকি ইমেইলেতো মিছা কথা নকয় মই আজি আপুনি পঠোৱা ইমেইল না আপোনালৈ অহা ইমেইল সেইটোৱে কথা দাদা মোক তেওঁৰ তাৰ পৰা ইমেইল আহিছে মোৰ মেইলত এইখিনি ডকুমেণ্ট লাগে মোৰ অফিচত বহি মোৰ অফিচৰ কৰ্মচাৰীয়ে তেওঁক ইমেইল দিছে যিটো আহিছে আৰু গৈছে এটোতো তেওঁ হয়তো মুছিব পাৰে মোৰ সফটওয়্যাৰৰ পৰা এটো মুছি না যায় জবৰদস্ত তেওঁক মোৰ বাগান লাগিছিলে মই বাগান নিদিলোঁ বাগান নিদিয়াৰ কাৰণে দাদা গোটেইখিনি অশান্তি হৈছে মেইলত কি আছে সেইখিনি কথা কওক দাদা মেইলত যিখিনি তথ্য আছে মই আপোনাক সকলো প্ৰিণ্ট উলিয়াই আপোনাক দিম মোৰ বাগানৰ আপোনাৰটো মনত আছে কন্টেন্টটো কি আছে দাদা কন্টেন্ট মানে মোৰ বেলেন্স শীট লাগে মোৰ বাগানৰ ইটো লাগে মোৰ ইটো নথিপত্ৰ লাগে মোৰ ইমান লেবাৰ আছে কিমান লাইবিলিটিজ আছে হেতু আপোনাক কেতিয়া লাগে যেতিয়া আপুনি মোৰ বাগানখন কিনিব বিচাৰিব তেতিয়াহে লাগিব আৰু হেখিনি মোৰ কোম্পানীৰ মেলৰ পৰা চৰণজিৎ সিং গান্ধীৰ মেলত গৈছে আৰু দাদা মই আজিলৈকে হেখিনি আপোনাৰ কি বুলি কয় মই ডিলিট কৰা নাই মোৰ তাত আছে চৰণজিৎ সিং গান্ধী আহি মোক এজন প্ৰভাৱশালী
নেতাৰ নাম লৈ মোৰ ঘৰত আহি কৈছে আপুনি অসম এৰি গুচি যাওক, আমুকে আপোনাক ইয়াৰ পৰা এৰি যাব কৈছে। দাদা তেনেকুৱা যদি ফেমিলিৰ আগত আহি যেতিয়া কোনোবাই এনেকুৱা ডাঙৰ কথা ক'ব, নিশ্চয় দাদা আধা ঘণ্টাৰ কাৰণে হ'লেও ভয় লাগিব। বহুত ধন্যবাদ ৰাজেশ বাজাজ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বহুত বিস্ফোৰক তথ্য আপোনালোকৰ সন্মুখলৈ আনি আছোঁ, চাই থাকক মেজমেহেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত বহু প্ৰবঞ্চনা, বহু কেলেংকাৰীৰ খলনায়ক। আপোনালোকে সদায় নাম শুনি আছে ৰাজেশ বাজাজ। ৰাজেশ বাজাজ দাদা কওক। জামুগুৰি আৰু অখা, হয়, দুখন বাগিচাৰ মালিক আপুনি। হয়, কেতিয়া কিনিছিলে? দাদা 16ত লৈছোঁ মই আপোনাৰ কি কয় উশাখন, আৰু ধৰক এই যোৱা বছৰ কেলে যিটো জামুগুৰি মই লৈছোঁ এইটো NCLT পৰা লৈছোঁ, সেইটো যোৱা বছৰ আগষ্টত অৰ্ডাৰ হৈছে, আৰু তাৰো মই এতিয়ালৈকে পুৰা পে'মেণ্ট দিয়া নাই। মনত পৰিবনে অখা কিনাৰ সময়ত আপুনি কিমান টকা দিব লগা হৈছিল? ডেফিনেটলি মনত আছে দাদা। কিমান টকা? প্ৰায় 15 কোটি কিবা এটা। 15 কোটি প্লাছ। NCLTত যদিও আপুনি সম্পূৰ্ণ টকা দিবলৈ বাকী আছে, এতিয়ালৈকে আপুনি জামুগুৰিৰ বিপৰীতে NCLTত কিমান টকা দিলে? মই 8 কোটি টকা দিলোঁ দাদা। 8 কোটি টকা। আৰু আপুনি এপেক্স বেংকৰ পৰা উলিয়াই নিছিল 20 কোটি 30 লাখ টকা। দাদা এপেক্স আপোনাৰ পেমেণ্ট হৈছে 23 কোটি টকাৰ, আৰু আপুনি ঘূৰাই দিছে 3 কোটি টকা। 3 কোটি 70 লাখ। 20 প্লাছ 3 23, আৰু আপোনাৰ বাগিচাৰ মূল্য 15 প্লাছ 8 23। ৰাজেশ বাজাজ, আপুনি মোক কওক, যিটো মই বুজিছোঁ যে প্ৰভিডেণ্ট ফাণ্ড আপুনি যদি দিব নোৱাৰে, লেবাৰক যদি আপুনি সম্পূৰ্ণ পইচা দিব নোৱাৰে, তেনেহ'লে কিন্তু বাগিচা আপোনাৰ হাতৰ পৰা গুচি যাব। আপোনাৰ হাতত এনে কি অস্ত্ৰ আছে যি অস্ত্ৰৰে আপুনি বাগিচা দুখন ৰাখিব পাৰিব? দাদা অস্ত্ৰ মোৰ বাগানৰ মোৰ ৰাইজ আছে, যি ৰাইজ মোৰ লগত আছে, তাহাঁতকো ইনষ্টিগেট কৰা হ'ল। সব জেগাত ভাল বেয়া মানুহ থাকে, তাত তাহাঁতক কিবা প্ৰবলনেৰে অলপ অন্যায় কৰা হ'ল। তাৰপিছত মোক চৰণজিৎ সিং গান্ধীয়ে আৰু এটা কথা কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীয়ে মই অসমত থকাটো নিবিচাৰে, আৰু তেওঁ মুখ্যমন্ত্ৰী চাহাবক লৈ বহুত কথা ক'লে। তাৰপিছত যোৱা বছৰ 19/7/2024 তাৰিখে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দেখা কৰিলোঁ, এপইণ্টমেণ্ট বিচাৰিছিলোঁ। ছাৰে মোক টাইম দিলে, মই ছাৰক সকলো কথা ক'লোঁ। তেওঁ ক'লে, আৰে মইতো এইবোৰ কথা একোৱেই নাজানো, আৰু মোৰ নাম কেনেকৈ কোনে ব্যৱহাৰ কৰিব পাৰে, তোমাৰ বাগানৰ লগত কি হৈছে? বোলো ছাৰ মই এনেকৈ প্ৰভিডেণ্ট ফাণ্ডটো মোৰ কণ্টিনিউ চলি আছিল ছাৰ, কিন্তু মোৰ এনেকৈ ফটকৈ কেঞ্চেল কৰি দিলে। বোলে তুমি কিবা প্ৰেয়াৰ আনিছা নেকি? বোলো ছাৰ আনিছোঁ। কিন্তু সেইদিনাখনলৈকে চৰণজিৎ সিং গান্ধীয়ে মোক এনেকৈ বুজাইছিলে যে মোৰ বাগানখন মুখ্যমন্ত্ৰীয়ে ল'ব খুজি আছে, কিন্তু সেইটো এটা ধোৱা মিছা কথা। লগালগি মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ বাগানখন ৰিলিজ কৰিবৰ কাৰণে অৰ্ডাৰ দিলে। এইটো চাওক, মুখ্যমন্ত্ৰীয়ে লিখা কাগজ, আৰু এই কাগজে এই বস্তুৰ জনায় যে মুখ্যমন্ত্ৰীৰ মোৰ বাগানৰ প্ৰতি কোনো বেয়া ভাৱ নাই। অলপ আৰু জুম কৰি দিয়ক। দেখিছে, সম্পূৰ্ণ দেখিছে, সম্পূৰ্ণ দেখিছে অসমৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে মোৰ বাগানখন ৰিলিজ কৰিবৰ কাৰণে অৰ্ডাৰ দিলে, আৰু মই মুখ্যমন্ত্ৰীক ক'লোঁ যে ছাৰ যিখিনি লেবাৰৰ পে'মেণ্ট বাকী আছে মই সেইটো দিব ৰেডি আছোঁ, যিটো মোৰ ইনষ্টলমেণ্ট লেপছ হৈ আছে সেইটো খালি আপুনি মোক 12টা কৰি দিলে হ'ল। বোলে হ'ব, মই 24টালৈকে দিব পাৰোঁ, তোমাক 12টা কৰি দিম। এইমতে মোক PFক এই কাগজখন দিলে, আৰু মই ক'লোঁ ছাৰ সঞ্জয় কিষাণ ছাৰক কৈ দিয়ক। বোলে নাই, সিহঁতে সঞ্জয়ক নকওঁ, মই ডাইৰেক্ট ছেক্ৰেটৰীলৈ লিখি দিছোঁ, তোমাৰ বাগানৰ কাম হৈ যাব। মই গৈ ছেক্ৰেটৰীক দিলোঁ। ছেক্ৰেটৰী চাহাবে মোক ক'লে, হ'ব আপুনি চিন্তা কৰিব নালাগে, অসমৰ CM লিখি দিছে, আমি এইটো 2 দিনত আমি ব্যৱস্থা কৰি দিম। সেই 2 দিন আজিলৈকে ঘূৰি নাহিলে। কেলে? কিয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতো? আৰে দাদা, সেই কথাটো আপুনি মোক সোধক। কাৰণ হ'ল সঞ্জয় কিষাণ আৰু বিশ্বজিৎ ফুকন। সঞ্জয় কিষাণ সেইখন কমিটিৰ চেয়াৰমেন। ফাইল যাব সঞ্জয় কিষাণলৈ। সঞ্জয় কিষাণে প্ৰায় 10 বাৰ মান মোক নিজৰ ঘৰত মাতিলে, আপোনাক ইমান আগত মাতিলোঁ আপুনি নাহিলে, আপোনাক ইমান মাতিলোঁ আপুনি নাহিলে, মানে ইনডাইৰেক্টলি তেওঁ মোক টকা কথা ক'লে। আৰু সেই সংক্ৰান্তত তেওঁ মোৰ পৰা যিটো ধন বিচাৰিলে মই সেইটো দিব নোৱাৰিলোঁ। কিমান বিচাৰিছিলে? তেওঁ মোৰ পৰা 2 কোটি টকা বিচাৰিছিলে, আৰু 88 লাখ ৰুপিজ মই তেওঁক দিলোঁ। 88 লাখ দিলে? মই কৈছোঁ নহয় সঞ্জয় কিষাণ, আপুনি শুনি আছে? 2 কোটি টকা বিচাৰিছিল আৰু 88 লাখ টকা মই সঞ্জয় কিষাণক মন্ত্ৰী হৈ থকা অৱস্থাত। সঞ্জয় কিষাণ, মই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। দাদা মই ভাবোঁ, তাৰপিছত মই মুখ্যমন্ত্ৰীলৈ আকৌ এখন হোৱাটছআপ দিলোঁ যে ছাৰ এই মানুহজনে মোৰ হেৰি কৰি দিয়া নাই, আৰু মোৰ টকাও খালে, আৰু মই ভাবোঁ যে মোৰ টকা খোৱাৰ কাৰণে আৰু সেইকাৰণে তেওঁৰ মিনিষ্ট্ৰীও গ'ল, আৰু এনেকুৱা মানুহৰ যাবও লাগে। আৰু এতিয়া মই মাজতে মোৰ টকা নাই, এতিয়া মই আকৌ ব্যৱস্থা কৰিম। এতিয়া মই এপেক্স বেংককো অলপ টকা দিম, মোৰ বাগানৰ ৱেজেছতো দিম, মই PFতো দিম, আৰু মোৰ অৰ্ডাৰ আছে, বাগান মোৰ।
মই পেমেণ্ট কৰি দিয়াৰ পিছত কোনো ৰাখি থ'ব নোৱাৰে এইটো সংক্ৰান্ত টোটেলি সঞ্জয় কিষাণে কৰিলে আৰু এতিয়া যিজন লেবাৰ মিনিষ্টাৰ আহিছে মোৰ তেওঁৰ প্ৰতি পুৰা আস্থা আছে আৰু মই ভাবোঁ যে যিটো লিগেল ছাইড হ'ব গভৰ্ণমেণ্টে এইটো উচিত ব্যৱস্থা ল'ব মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি পুৰা আস্থা আছে আৰু সদায় থাকিব ৰাজেশ বাজাজ প্ৰধানমন্ত্ৰীলৈ দিয়া এখন চিঠি হয় য'ত আপুনি লিখিছে যে হয় মোক কামটো দিয়ক নহয় মোৰ টকাটো ঘূৰাই দিয়ক নহয় সেইটো দাদা তেনেকৈ বহুত ধৰণৰ কথা থাকে তাত ধৰক এই কামটো কি আছিল আৰু টকাটো কি আছিল দাদা মই ক'লো নহয় একেদিনে চব কথা কোৱা নাযায় আপোনাৰ অজস্ৰ সময় আছে আপুনি মোক কওক কোনটো কাম আপোনাক নিদিয়াকে চৰকাৰে ৰাখিলে যাৰ বিনিময়ত কোনোবাই আপোনাৰ পৰা টকা লৈছিলে যিটো আপুনি সন্মানীয় প্ৰধানমন্ত্ৰীক কৈছে যে হয় মোক কাম দিয়ক নহয় মোক টকাটো ঘূৰাই দিয়ক এই টকাটো কি আৰু কামটো কি দাদা সব কথা আজি আপুনি মোক নুসুধিব এই কথাটো এতিয়া প্ৰধানমন্ত্ৰী সন্দেহৰ আৱৰ্তত থাকি যাব আৰু আপুনি সদায় প্ৰবঞ্চক আৰু কেলেংকাৰী নহয় দাদা মই নাথাকো থাকি যাব দাদা মোক যদিহে আপুনি এই কথাখিনি নকয় আপুনি সিলেক্ট মানুহক নিৰ্দিষ্ট মানুহক টাৰ্গেট কৰি বিশ্বজিৎ ফুকন আৰু সঞ্জয় কিষাণ তেওঁলোকক টাৰ্গেট কৰি পেলাই আপুনি টেলিভিছন শ্ব'ত উপস্থিত হ'ব আৰু আন যিবিলাকে কৰি আছে তেওঁলোকক আপুনি সুৰক্ষা দিব আপোনাক মানুহে সন্দেহৰ দৃষ্টিৰ আৱৰ্তত ৰাখিব আপুনি সিলেক্ট টাৰ্গেট কিয় কৰিছে দাদা মোকতো অলৰেডি সিলেক্ট টাৰ্গেট মানে মোকতো আজি 2 বছৰৰ পৰা কৰি আছে হেতি মোক 2014 চনৰ পৰা কৰি আছে মোকতো শাৰদা খলনায়ক বুলি কয় হয়তো শাৰদাৰ খলনায়ক আপুনি নহয় আন কোন মই আজি আপোনাক সকলো বস্তু দেখাম নহয় দাদা শাৰদাৰ খলনায়ক হিচাপে ৰাজেশ মই পিছলৈ আহিম কিন্তু মোক আপুনি এইটো কথা কওক যে প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিখনত আপুনি কি কৈছিলে যে মোক হয় কামটো দিয়ক নহয় মোক টকাটো ঘূৰাই দিয়ক অৰ্থাৎ আপুনি কিবা কামৰ কাৰণে টকা দিছিল আপুনি কামটো নাপালে আপুনি এতিয়া টকাখিনি ঘূৰাই দিছে প্ৰধানমন্ত্ৰীৰ লগত স্যাৰ তেনেকৈ বহুত ধৰণৰ কথা হৈছে মানে অফিচিয়েলি লেটাৰৰ যোগেদি গতিকে আজি হেতু নকওঁ হেতু সময় আহিব যেতিয়া হেতু ফেজ আহিব আৰু মই এতিয়া এটা কথা ভালকে জানো আপুনি এটা ষ্ট্ৰেটেজি কৰি লৈছে যে পৰ্যায়ক্ৰমে আপুনি সিলেক্ট মানুহক আক্ৰমণ কৰি কৰি গৈ থাকিব যাতে আপোনাৰ প্ৰবঞ্চনাৰ পথটো প্ৰশস্ত হয় দাদা মোকোতো সিলেক্ট মানুহে টাৰ্গেট কৰি লৈছে মোকোতো সিলেক্টেড মই কৈছো নহয় ফেসবুক লাইভ বিশ্বজিৎ ফুকনে দিব তেওঁ ৰাতিপুৱা গধূলিলৈকে ৰাজেশ বাজাজক গালি নাপাইলে তেওঁ টোপনি নাই আৰে বিশ্বজিৎ ফুকন ডাঙৰীয়া মোৰ বেংকৰ মূল কেলেংকাৰীটো এইটো ৰাজেশ বাজাজ দাদা এমডিয়ে নাজানিছিল এমডিক লিখা কাগজ আপোনাক মই দেখালো আপুনি এমডি বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে নেকি মই কিয় দিম এমডি বিৰুদ্ধে দাখিল হেৰি এমডিয়ে তো মোক একো কৰা নাই এমডিয়ে শুনক আজি আপোনাক এটা কথা ক'লো মই মোৰ এমডি চাহাবলে বেয়াহে লাগে কাৰণ হ'ল তেওঁ আজি কি কৰিলে ব্ৰাঞ্চ মেনেজাৰ এজনক আপোনাৰ সাসপেন্ড কৰি দিলে ঠিক আছে এমডিয়ে কৰিব কি এমডিক যিটো কথা বিশ্বজিৎ ফুকনে কৈছে তেওঁ কৰিছে আগতো দিছে পিছতো দিছে এতিয়া এমডিয়ে কি কৰিব এতিয়া এটাৰ চাকৰি গ'ল এতিয়া মই এমডিৰ চাকৰি খালে হ'ব মই কিয় এইটো অন্যায় কাম কৰিব যাম মই লোন লোৱাটো হয় আৰু মই ঘূৰাইও দিম উইথ ইণ্টাৰেষ্ট ঘূৰাই দিম মই কিন্তু বিশ্বজিৎ ফুকনে যে কৈছে তেওঁ নাজানে এইটো 100% মিছা কথা বিশ্বজিৎ ফুকনে সকলো কথা জানে আৰু ফুকন ডাঙৰীয়া কিছুমান আৰু তথ্য আপোনাৰ এইবোৰ মোৰ লগত আছে যিটো আজি মই স্পেয়াৰত ৰাখি থৈছো সময় আহিলে সেইখিনিও মই দেখাম আপোনাক নাই এই ধৰণে আপুনি সিলেক্ট মানুহক টাৰ্গেট কৰি লৈছে দাদা মোৰ আপুনি 2 সুটকেছ ডকুমেন্ট আনিছে আৰু 2 সুটকেছ ডকুমেন্টত আপোনাৰ বহুত মানুহৰ বিৰুদ্ধে প্ৰমাণ আছে হসা মিছা মই নাজানো কিন্তু আপুনি যে সময়ে সময়ে পৰ্যায়ক্ৰমে যে আপোনাৰ বাটত এটা বাধাৰ সৃষ্টি কৰিব তাৰ বিৰুদ্ধে আপুনি সেই কাগজবোৰ ব্যৱহাৰ কৰিব আৰু প্ৰধানমন্ত্ৰীলৈ দিনে নিশাই চিঠি লিখিব এই কথাটো আজি স্পষ্ট হৈ গৈছে দাদা মই ইয়াৰ বাহিৰে কাক টাৰ্গেট কৰিলো আপুনি নাম কওক এটা মই খুদিছো যে হয় কামটো দিয়ক নহয় টকাটো ঘূৰাই দিয়ক এই কামটো কি আছিল আৰু টকাখিনি কিমান নাই দাদা হেতু তেনেকা কোনো ধৰণৰ টকা নহয় হেতু আছে অন ৰেকৰ্ড প্ৰধানমন্ত্ৰীলৈ দিয়া চিঠিত আপুনি এজন ডাঙৰ মানুহৰ ৰেফাৰেন্সত আপুনি কথাটো কৈছে মই এটা উলিয়াব খোজা নাই I do have the copy of that report দাদা আপুনি পাব হয়তো আপুনি ডেফিনেটলি পাব আপোনাৰ ইমান ডাঙৰ এখন বিশাল এখন আপোনাৰ সমুদ্ৰ আছে তাত আপুনি পাব কিন্তু দাদা এইটো কিছুমান এনেকুৱা ৰিজন আছে যিটো কাৰণে মই আজি নেকি সেই কথাটো ক'ব নোৱাৰো সেইখিনি থাকক আকৌ মেজমেলত আহিম মই আহিব খুজিছো শাৰদা কেলেংকাৰী হয় দাদা হয় 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 শাৰদা কেলেংকাৰী যদিও পুৰণি হ'ল কিন্তু যিসকল তাৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত তেওঁলোকৰ অন্তৰাত্মা সদায়ে কপি থাকে এদিন নহয় এদিন হয়তো শাৰদা কেলেংকাৰী ওলাব এদিন নহয় এদিন হয়তো ৰ'জ ভেলি কেলেংকাৰী ওলাব এইটোত ৰাজেশ বাজাজো ইয়াৰ ব্যতিক্ৰম নহয় ৰাজেশ বাজাজ আজিও সম্পূৰ্ণ দোষমুক্ত বুলি তেওঁ দাবী কৰিব নোৱাৰে যেনেকৈ আন বহু মানুহে দোষমুক্ত বুলি দাবী কৰিব নোৱাৰে মই ৰাজেশ বাজাজক সুধিব খুজিছো ৰাজেশ বাজাজ আজি সকলো ৰাজনৈতিক সামাজিক হেঁচাৰ পৰা যদি তদন্তকাৰী সংস্থাবোৰক মুক্ত কৰি দিয়া হয়
হয় দাদা তেনেহ'লে সাৰদা কেলেংকাৰীত অসমৰ কিমানজন গুৰুত্বপূৰ্ণ ব্যক্তি জড়িত বুলি প্ৰমাণ হ'ব পাৰে নাম ক'ব নালাগে কিমানজন জড়িত বুলি প্ৰমাণ হ'ব দাদা আগত এটা সাহাৰা সৰু ফ্লাইট চলিছিলে সৰু ফ্লাইট 30টা 40টা মানুহ তো এতিয়াৰ ফ্লাইট এতিয়াৰ বুলি কয় সেইটো তো তেনেকা যদি আমি যদি সেই মানুহখিনিক যদি সফিষ্টিকেটেড মানুহখিনিক লৈ যাবলগীয়া হয় তেতিয়াহ'লে তেনেকুৱা এখন ফ্লাইট লাগিব এতিয়াৰ ফ্লাইট এখন লাগিব সেইখিনি সফিষ্টিকেটেড মানুহ সেই সফিষ্টিকেটেড উচ্চ পৰ্যায়ৰ হয় যিখিনি যিমান টকা খালে সিমানে সুদীপ্ত সেনক গালি পাৰিলে দেই তেনেকা মানুহ কিছুমান ঢুকালেও কিছুমান আছেও মিডিয়াৰ মানুহ আছে আৰু বহুত ধৰণৰ মানুহ আছে এই সকলো তথ্য কিন্তু এই চব দেই মোৰ ইয়াত আজি মই চব লৈ আহিছোঁ আৰু মই যদি সেই মানুহখিনিৰ মুখা খোলো অসমৰ ৰাইজে গৈ তাহাঁতৰ অফিচ চেনেল ভাঙি দিব মই আপোনাক ক'লো দাদা এতিয়া মই এটা প্ৰসংগলৈ আহোঁ এতিয়া মোক আপুনি কওক সুদীপ্ত সেনে CBI লৈ এখন চিঠি লিখিছিল হয় লিখিছিলে দাদা লিখিছিলে সেই চিঠিখন আপোনাৰ হাততো আছে মোৰ হাততো আছে এইটো ইণ্ডিয়াৰ সকলো CBI ৱেবছাইটত আছে দাদা আছে সেই চিঠিখনৰ কিমান অংশ সঁচা আৰু কিমান অংশ মিছা দাদা সেইটো কথাটো চক জেলত সুদীপ্ত সেন আছে সেইটো সুদীপ্ত সেনে গম পাব কিন্তু আপুনি কেলেংকাৰী খুব নিকট দূৰত্বৰ পৰা দেখিছে কেলেংকাৰী আপোনাৰ অফিচতে সংগঠিত হৈছিলে দাদা মাতং সিঙৰ লগত যেতিয়া আপুনি একেলগে কাম কৰিছিলে সেই সময়ৰ কথা যি সময়ত 2011 চনৰ যি সময়ৰ কথা মই আপোনাক মনত পেলাই 2010 গতিকে এই সময়ত আপোনাৰ অফিচতে কেলেংকাৰী হৈছে এই সুদীপ্ত সেনৰ চিঠিখনৰ কিমান অংশ সঁচা আৰু কিমান অংশ মিছা হ'ব পাৰে দাদা আপুনি যদি সময় দিয়ে মই সকলো কথা আপোনাক ক'ম আপোনাক কওক আপুনি দাদা এনেকুৱা হ'ল যেতিয়া সেইটো সময়ত আপোনাৰ মই মাতাং সিং সাহেবৰ লগত যেতিয়া আছোঁ আজি তেওঁ নাই তেওঁ ঢুকাই গ'লত আপুনি বাচি গ'ল নহয় দাদা তেওঁ যদি জীয়াই থাকিলেহেঁতেন আজি আপুনিও জেলত থাকিলেহেঁতেন নহয় দাদা শুনক মই আপোনাক কৈ আছোঁ এইখন এখন চিঠি মানে মই কেনেকৈ এইটোত আহিলোঁ মানুহে আজিলৈকে মোক কয় মই শাৰদা কেছৰ অভিযুক্ত মই শাৰদা খলনায়ক আৰে মোৰ একাউণ্টত 10 পইচা অহা নাই না কেছ আহিছে না একাউণ্টত আহিছে 28 কোটি টকা আহিছিলে এইটো মাতাং সিং সাহেবৰ একাউণ্টত আহিছে এতিয়া শুনক কেনেকৈ কাহিনীটো হ'ল এনেকুৱা যে মোৰ বিষয়ত সুদীপ্ত সেনে লিখিছে এখন চিঠিত মোৰ কথাষাৰটো সুদীপ্ত সেনে বেয়াকৈও লিখিব পাৰিলে হয় কিন্তু মোৰ কথাখিনি সুদীপ্ত সেনে ভালকৈ লিখি থৈ গ'ল নাই সুদীপ্ত সেনে আপোনাক চাৰ্টিফিকেট দিলে যে একো বেয়া কাম কৰা নাই তেওঁৰ লগত কোনো লেনদেন হোৱা নাই আপোনাৰ লগত প্ৰত্যক্ষ কোনো লেনদেন হোৱা নাই তেওঁ কি লিখিলে সেইটো চাওক তেওঁ লিখিলে মোৰ কথাত আহি আছোঁ ৰ'ব ক'ত গ'ল মোৰ কথা তেওঁ লিখিলে আপোনাৰ 11 নম্বৰ পৃষ্ঠাত আছে মোৰ কথা তেওঁ লিখিলে another one is Mr. Matang Singh who is ex-husband of Manoranjana Singh who has taken ₹28 crore Matang Singh সাহেবৰ কথা কৈছে দেই from us in various accounts finally he has given 50% share of Any Bangla but recently through Mr. Rajesh Bajaj a businessman of Guwahati and CEO of Any Assam has negotiated with Matang Singh and cancelled the agreement of the shareholding and issued check of ₹28 crore but all are post-dated check within span of 2 years all the checks under the cancellation agreement is laying with Mr. Rajesh Bajaj and he is not handed over to me reason known best to him he is a very popular man in Guwahati and the check should be recovered from him and deposited to the special officer to be appointed and this amount also to be utilized to meet up the creditors of Assam এইখিনিতে মই লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি গোটেই ঘটনাটো বিশ্লেষণ কৰিম এই 28 কোটি টকাটোৰ ৰহস্যটো কি আছিল ই এটা বৰ ইণ্টাৰেষ্টিং ষ্টৰী শুনিলে আপুনি পেটত হাত ভৰি লুকাব বাণিজ্যিক বিৰতিৰ পিছত ঘূৰি আহিম মেজমেললৈ পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ যেতিয়া আমি বিৰতিৰ পূৰ্বৰ কথাখিনি তেখেতে সুদীপ্ত সেনৰ চিঠিখনৰ পৰা উদ্ধৃতি দিছিলে কথাখিনি ইংৰাজীত আছিলে মই আপোনাক বুজাই কৈছোঁ কি সাংঘাতিক ঘটনাটো হ'ল সুদীপ্ত সেনে মাতং সিঙক 28 কোটি টকা দিলে আৰু মাতং সিঙৰ একাউণ্টত 28 কোটি টকা সোমাল যেতিয়া সুদীপ্ত সেনে পইচাটো বিচাৰিলে তেতিয়া মাতং সিঙে তেওঁৰ মালিকানাধীন যিটো টেলিভিছন চেনেল তাৰ এটা অংশ পাৰ্টনাৰশ্বিপত মাতং সিঙক দি দিয়াৰ পিছত যেতিয়া সুদীপ্ত সেন জেলত সোমাল বা তাৰ আগত তেতিয়া সুদীপ্ত সেনে পইচাখিনি ঘূৰাই বিচাৰিলে যে মোক চেনেলটো নালাগে 28 কোটি টকা ঘূৰাই দিয়া 28 কোটি টকাৰ চেক এখনকৈ বেলেগ চেক মাতং সিঙে দিলে কিন্তু এই চেকবোৰ আছিল পোষ্ট ডেটেড অৰ্থাৎ 2 বছৰ পৰ্যন্ত ইয়াৰ তাৰিখ আছিল আল্টিমেটলি যিটো ডিল আছিল যে এই যে টেলিভিছন চেনেলৰ অংশীদাৰিত্বৰ ডিলটো এইটো বাতিল কৰা হ'ল
বাতিল কৰাৰ লগে লগে সেই চেক কিখনৰ কোনো কাম নাইকিয়া হ'ল সেই চেক কিখন ৰাজেশ বাজাজৰ হাতত থাকি গ'ল আৰু সুদীপ্ত সেনে এইটো লিখিছে যে সেই চেক কিখন এতিয়া চৰকাৰৰ ঘৰত জমা দি পইচাখিনি উলিয়াব লাগে সেই 28 কোটি টকা মাটং সিঙৰ একাউণ্টত জমা হ'ল লিকুইডিটি যেটো নগদ ধন সেই নগদ ধন মাটং সিঙে পালে চেক ৰাজেশ বাজাজৰ হাতত থাকি গ'ল আৰু সুদীপ্ত সেনে সিবিআইলে চিঠি লিখিলে ইতিমধ্যে মাটং সিং স্বৰ্গগামী হ'ল গতিকে সেই টকা মাটং সিঙে ভোগ কৰিলে আৰু কেৱল কাগজবোৰ মানুহবিলাকৰ হাতত থাকি গ'ল তাৰ আজি আৰু কোনো মূল্য নাই এয়া হৈছে কেলেংকাৰী যিবিলাকে কৰে তেওঁলোকে জানে প্ৰবঞ্চনাটো ক'ত কৰিব লাগে আৰু ধনটো কেনেকৈ উলিয়াব লাগে ৰাজেশ বাজাজ দাদা যেতিয়া মই কথাটো এই কাগজ যেতিয়া ওলালে তাৰ আগতো 28 কোটি টকাৰ চেক আৰু এগ্ৰিমেণ্টখন মই কলিকতা সুদীপ্ত সেনক দিব লাগে মাটং সিঙে মোক ক'লে তুমি যোৱা এইটো দি আহা মই কলিকতালৈ গ'লো কলিকতা গৈ দেখিছোঁ মই সুদীপ্ত সেনক দুবাৰ তিনিবাৰ ফোন কৰিলোঁ যে আপোনাৰ এই চেক আৰু এগ্ৰিমেণ্টখন আনিছোঁ আপুনি মোক ৰিচিভ কৰি এখন দি দিয়ক তেওঁ আহি আছোঁ দুবাৰ ক'লে তাৰপিছৰ পৰা মই 3-4 দিন তাত বহি আছোঁ তেওঁৰ ফোনটো বন্ধ তাৰপিছত মই আকৌ মাটং সিঙৰ তাত আহিলোঁ মাটং সিং চাহাবে মোক ক'লে কি হ'ল বোলো ছাৰ মই গৈছিলোঁ তেওঁক পোৱা নাই তো বোলে ঠিক আছে তুমি हमको वापस दे दो বোলো নাই ছাৰ এইটো মই আপোনাক কেনেকৈ দিম এইটো তেওঁক দিব লাগিব তাৰ ঠিক 2-3 দিন পিছতে এই চিঠিখন দেখিছোঁ টিভিত ওলাই আছে যে সুদীপ্ত সেন ক'ৰবাত পলাই গ'ল এনেকুৱা কথা মোৰ টেনশ্যন হ'ল যে এইটোতো নিশ্চয় পিছলৈ কিবা এটা গণ্ডগোল হ'ব মোৰ লগত চেকখিনি আছে এতিয়া মই চেকখিনি কালৈ গতাই দিওঁ মইতো কোনো সাৰদা কেছৰ নায়কো নহয় না মই অভিযুক্ত হয় না মই টকা পাইছোঁ হয় NTVত মই আছিলোঁ তেতিয়া লগালগি ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ গুৱাহাটী এই লেটাৰখন অলপ যদি আপোনালোকে ডাঙৰকৈ দেখাই দিয়ে বৰ ভাল পালোঁ হয় তেতিয়া মই আছিলে AP তিৱাৰী হয় আনন্দ প্ৰকাশ তিৱাৰী ছাৰ আছিলে তেতিয়া মই লগালগি এই চিঠিখন তেওঁলৈ লিখিলোঁ আৰু চিঠিত মই লিখিলোঁ যে কিছুমান কেঞ্চেলেশ্যন এগ্ৰিমেণ্ট আৰু নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট চেকছ এইকেইটা মোৰ হাতত আছে গতিকে এইখিনি মই চিটি পুলিচক গতাই দিব খুজিছোঁ ৰাজেশ বাজাজ দাদা আপুনি ইমান বেছি চতুৰ মানুহ আচ্ছা আপুনি কাগজে পত্ৰই সব ঠিক ৰাখে কিন্তু লিকুইডিটিৰ ক্ষেত্ৰত আপোনাক ধৰাটো বৰ টান দাদা মোক ক'ব দিয়ক মই ভালকৈ জানো এই প্ৰক্ৰিয়াটো বাতিল কৰা আৰু চেকবিলাক দীঘলীয়াকৈ সময়ৰ বাবে দিয়া আৰু প্ৰক্ৰিয়াটো বাতিল কৰা আপুনি সুদীপ্ত সেন আৰু মাটং সিং দুয়ো পক্ষৰ পৰা পইচা লৈছিল দাদা কাৰণ দুয়ো পক্ষই জানিছিল যে এই ডিলটোৱে বিপদত পেলাব আপুনি কৈছিল আৰম্ভণিতে যে যি কম সঁচা কম দাদা আপুনি হয়তো পইচা হাতত নপৰিব পাৰে কিন্তু পইচা আপোনাক দিম বুলি কৈছিল সঁচা নে মিছা নাই দাদা তেনেকুৱা কোনো ধৰণৰ কথা হোৱা নাই যিহেতু মই NTVত আছিলোঁ মাটং সিং সাহেবে যেটো কয় মই হেতু তেওঁৰ ফলো কৰাটো মোৰ কৰ্তব্য আছে আপুনি মাটং সিঙৰ কোনো কাম বিনামূল্যে কৰি দিয়া নাই কোনে আপুনি দাদা এতিয়া আজি মাটং সিঙক মই স্বৰ্গৰ পৰা কেনেকৈ মাতি আনো যে আপুনি মই কৈছো যে এই ডিলটো কেনসেলেশন কৰাৰ কাৰণে সুদীপ্ত সেন আৰু মাটং সিং দুয়ো পক্ষ আগ্ৰহী আছিল কাৰণ তেওঁলোক দুয়ো বিপদত পৰিছিল নহয় তাত এটা কাৰণ আছিল দাদা তাত দুয়ো বিপদত পৰিছিল কাৰণ এই ডিলটো থাকিলে তেওঁলোক জেললৈ যাব নাই তাত এটা কাৰণ আছিল দাদা মই আপোনাক কওঁ কাৰণটো এনেকুৱা আছিল সেই এগ্ৰিমেণ্টখিনি যদি আজিও কোনোবাই বিচাৰে সেই এগ্ৰিমেণ্টখিনি মানে যিখিনি অৰিজিনেল এগ্ৰিমেণ্ট সেইখিনিও মোৰ লগত আছে আৰু কেনচেলেশ্যন এগ্ৰিমেণ্টৰো মোৰ ফটোকপি মোৰ লগত আছে কাহানীটো হৈছিল এনেকুৱা যে এজ পাৰ এগ্ৰিমেণ্ট 100 কিমান কোটি টকা মানে সুদীপ্ত সেনে দিব লাগিছিল মাটং সিঙক 160 কোটি টকা তেনেকুৱা কিবা এটা এমাউণ্ট কিন্তু তেওঁ দিলে 28 কোটি টকা এতিয়া মাটং সিঙে তেওঁক ফোন কৰি থাকে তেওঁ আৰু সুদীপ্ত সেনৰ কথাটো হ'ল তেওঁ আৰু টকা দিব মন নাই এগ্ৰিমেণ্টটো কেনচেল কৰিব লাগে যেতিয়া এইটো হ'ল দুই পক্ষকে মই বুজালোঁ সেইটো হয় যে আপোনালোকে ঝামেলাটো শেষ কৰক মাটং সিং সাহেবকো বুজোৱাটো আপুনি নিজেও তেওঁৰ সম্পৰ্কত মই নাজানো কিমান আছিলে অসমৰ জাৰ্নেলিজমৰ প্ৰায় মানুহখিনি মাটং সিঙৰ সম্পৰ্কত আছিলে আপুনিতো মাটং সিঙৰ লগত কাম কৰিছিলোঁ মোক মাটং সিঙৰ লগত দেখিছিলে নেকি আপুনি আপোনাক নাই দেখা দাদা আপোনাক নাই দেখা কিন্তু এবাৰ আপুনি মই তাত থাকোঁতে টকশ্বত আহিছিলে মই টকশ্বত কেইবাবাৰো গৈছোঁ হয় হয় আপোনাক মই নাই দেখা বাকী বহুত মানুহক মই পাইছোঁ তো দুইজনকে বুজালোঁ যে এগ্ৰিমেণ্টটো কেনচেল কৰক এগ্ৰিমেণ্টটো কেনচেল হ'ল আৰু এটা কথা ঠিক দাদা এই 3-4 দিন আগত যদি গুচি যোৱা হ'লে কি জানি সুদীপ্ত সেন পলাই নগ'ল হয় আৰু তেওঁ চেকখিনি পাই গ'ল হয় কিন্তু চেককেইটা মোৰ লগত থাকিলে এতিয়া মই কি কৰোঁ এফালে মাটং সিঙে মোক প্ৰেছাৰ দিয়ে যে তুমি চেককেইটা মোক ঘূৰাই দিয়া তেওঁকো মই দিব নোৱাৰোঁ এফালে কাগজত মোৰ নাম ওলাই গ'ল তেতিয়া মই SSP গুৱাহাটীক এই কাগজ দিলোঁ আৰু তেওঁক ক'লোঁ যে এই চেকখিনি আৰু এগ্ৰিমেণ্টটো ছাৰ আপুনি ৰাখি থওক তেওঁ ক'লে চাওক এতিয়া কোনটো ইনভেষ্টিগেশ্যন এজেঞ্চি এইটো ইনভেষ্টিগেশ্যন কৰিব এতিয়া সুদীপ্ত সেন জীয়াই আছে নে মৰি আছে আমি একো নাজানো গতিকে আপুনি এখন মোক লিখি পৰা ইনফৰ্মেশ্যন দি দিয়ক যেতিয়া যি ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে কেছটো ইনভেষ্টিগেট কৰিব আৰু আমাৰ পৰা কিবা ডকুমেণ্ট তথ্য বিচাৰিব আমি তেওঁলৈ পঠাই দিম তাৰপিছত বেংগল পুলিচৰ যেতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ল মোৰ পৰা বেংগল পুলিচৰ পৰা মোলৈ ফোন আহিলে মোৰ পৰা নটিচ আহিলে নটিচ অহাৰ পিছত মই কেলকাতাত গৈ সেই 28 কোটি টকাৰ আপোনাৰ চেকখিনি আৰু
চিজাৰ লিষ্ট মই তাৰ পৰা লৈ আহিলোঁ আৰু সেই চিজাৰ লিষ্ট এতিয়া আপোনাৰ হাতত আছে আছে দাদা ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি এই ডিলটোৰ বিষয়ে আমি আৰু আলোচনা কৰিম ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আমি আলোচনা কৰি আছিলোঁ এপেক্স বেংক আৰু সাৰদা কেলেংকাৰী মোৰ এটা সদায় মই এটা প্ৰশ্ন সুধিম বুলি ভাবোঁ আৰু সেই মানুহজনক মই সুধিব নোৱাৰোঁ গতিকে আপুনি যিহেতু গোটেই কেলেংকাৰীটো নিকট দূৰত্বৰ পৰা দেখিছে মই সুধিব খুজিছোঁ আমাৰ অতি মৰমৰ শিল্পী সদানন্দ গগৈ ইমান দিন কিয় জেলত থাকিব লগা হ'ল তেওঁ কি ধৰণে জড়িত আছিল দাদা সদাদা মোৰো নেবাৰ আৰু সদাদা কেনেকৈ হ'ল কি হ'ল মই নাজানো দাদা সদাদা লগত মোৰ সম্পৰ্ক খুবেই ভাল আৰু তেওঁ কিহৰ কাৰণে এৰেষ্ট কৰিলে কি কৰিলে মই নাজানো কিন্তু মই ভাবোঁ যে মানে নিশ্চয় কিবা আছে আৰু হয়তো সদাদাক বলি পাঠাও হয়তো হৈ যোৱা গ'ল এটা কথা কওকচোন 160 কোটি টকা সুদীপ্ত সেনে দিবলৈ আছিলে মাটং সিঙক আৰু সুদীপ্ত সেনে যেনে তেনে সেই 160 কোটি টকাৰ পৰা এৰাই চলিব বিচাৰিছে যেনে তেনে নিদিয়াকৈ পাই নেকি হয় আৰু 28 কোটি টকা ইতিমধ্যে চহী কৰি দি দিছে পেমেণ্ট হৈ গৈছে এতিয়া যেতিয়া 28 কোটি টকা মাটং সিঙে ঘূৰাই দিছিল সেই চেকবোৰ আপোনাৰ হাতত থাকিল এই নেগোচিয়েশ্যনটো যাতে কেনচেল হয় তাৰ কাৰণে আপুনি উভয় পক্ষক বুজাইছিল নহয় মই অলৰেডি লয়াৰ আপুনি ইয়াৰ মধ্যস্থতাকাৰী আছিল আৰু এই কথাটো সকলোৱে জানে যে আপুনি এই ডিলটো কেনচেল কৰাত দুই পক্ষই স্বস্তিৰ নিশ্বাস পেলাইছিল যে আমি বাচি গ'লো এটাও টকা দিব লগা নহ'ল ইয়াৰ ফলত আপুনি দুই পক্ষৰ পৰা পইচা লৈছিল নহয় দাদা যেহেতু মাটং সিং সাহেবৰ লগত মোৰ খুবেই ভাল ৰিলেশ্যন আছিলে আৰু এটা কথা ঠিক যে মই দুইজনকে বুজালোঁ মোলো চাওক আপোনালোকে এইটো শেষ কৰক আৰু কেলে মাটং সিঙে কৈছে তেওঁক পইচা লাগে তেওঁ 50% নে 51% শ্বেয়াৰ দি দিছে তেওঁ কৈছে মই দিব নোৱাৰোঁ আৰু মোৰ আৰু সুদীপ্ত সেনৰ লগত মোৰ চিনাকি যিটো হৈছিল সেইটো মাটং সিং সাহেবৰ ঘৰতে হৈছিল তাৰপিছত তেওঁ মোক ফোন কৰি ক'লে বোলো ঠিক আছে মই কথা পাতিম তাৰপিছত সেইটো সময়তো আপুনি জানে মাটং সিং সাহেবৰ ঘৰত ইণ্ডিয়াৰ এক ডাঙৰ মানুহ তেওঁ ঘৰত দৰবাৰ লগাই থাকে গতিকে তেওঁ ডিফেক্টিভ প্ৰাইম মিনিষ্টাৰ তেওঁ কাকো কেয়াৰ নকৰে আৰু তেওঁক বুজোৱাটোও মানে এইটো বৰ সহজ কথা নহয় আপুনি ঠিকে কৈছে কিন্তু যেনেকৈ সহজ নহয় তেনেকৈ টানো নাছিল কেতিয়াবা মৰমত ক'লে মানুহটো বুজেও মই তেওঁক ক'লোঁ ছাৰ আপুনি ৰজা মানুহ এই বাদ দিয়ক কিয় এইটোৰ লগত লাগি আছে তেওঁক যেতিয়া অলপ আৰু উঠাই কথা কোৱা হয় তেওঁ মানে ৰজা হৈ যায় মই ৰজা ঠিক আছে কেনচেল কৰি দিম কেনচেল কৰালোঁ আৰু এটা বস্তু কওঁ দাদা মোক বেংগল পুলিচে প্ৰায় মাতিলে 8 বাৰ CBI মাতিলে মোক 39 বাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰে প্ৰায় 22 বাৰমান মাতিলে SFI মোক মাতিলে প্ৰায় 30 বাৰমান দিল্লীত কিন্তু মই এটা কাৰণতে বাচিলোঁ দাদা মোৰ লগত কোনো ধৰণৰ সাৰদা কেলেংকাৰীত মই জড়িত নহয় মোক যিটো নটিচ দি মাতিছিল এই নটিচটো যদি অলপ দেখাই দিব পাৰে মই অলপ ভাল পালোঁ হয় কেলে অসমৰ ৰাইজে এটা কথা জানা বহুত জৰুৰী যে মই সাৰদা কেছত জড়িত হয় নে নহয় মোক এইটো মাতিছিলে আৰু এইটো হ'ল তাৰ উইটনেছ আৰু যিখিনি 28 কোটি টকাৰ চেক আছিলে মই প্ৰথম গৈয়ে এই 28 কোটি চেকটো বেংগল পুলিচৰ হাতত জমা দি দিছিলোঁ এইটো হ'ল তাৰ চিজাৰ লিষ্ট গতিকে মোৰ লগত কোনো 1 টকাৰ সাৰদা কেলেংকাৰীৰ লেনা দেনা নাই কিন্তু আজিও মোৰ নাম সাৰদাত আহে তাৰ ৰিজনটো হ'ল দাদা সাপোজ এটা আপোনাক মই এক্সাম্পল দিলোঁ এটা গাঁৱত এক্সিডেণ্ট হ'ল মানুহজনে ক'লে বোলে মানুহটো ঢুকাই থাকিলে নহয় কিন্তু দাদা স্পটত গৈ কোনো নাপালে এই যে এটাৰ মুখৰ পৰা কথা ওলালে ঢুকাই থাকিলে মোৰ যেনেকৈ ওলালে সাৰদা কেলেংকাৰী সেই 14 পৰা লৈ 13 পৰা লৈ দাদা আজিলৈকে বাজিয়ে আছোঁ আৰু কিমান স্পষ্টীকৰণ দিম ৰাজেশ বাজাজ দাদা কোঅপাৰেটিভ এপেক্স বেংক অসমৰ থলুৱা বেংক দাদা এইটো মোৰো বেংক আপোনাৰটো ডাঙৰ বেংক আপোনাৰটো এইটো কামধেনু গায় আপুনিতো তাক খিৰাই আছে আচ্ছা দাদা এইটো কথা নকৈ কেলে মই 2018 পৰা তেওঁৰ কাষ্টমাৰ মোৰ যিমান মোৰ কাৰণে কিমান টকা এপেক্স বেংকৰ বেনিফিট হ'ল সাধাৰণ ডিপজিটৰৰ টকা আপুনি আপোনাক ঋণ দিয়া হৈছে অথবা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে মোকলাই দিয়া হৈছে আপুনি টেলিভিছনত কওক আপুনি খুটে মূলে গোটেইখিনি টকা কেতিয়া ঘূৰাই দিব দাদা মই আপোনাক আজি কথা দি গ'লোঁ এই বছৰতে ক্যালেন্ডার ইয়ার না ফিস্কেল ইয়ার নো দাদা ক্যালেন্ডার ইয়ার এই বছরতে 31 ডিসেম্বরের আগত সকলো প্রিন্সিপাল আর ইন্টারেস্ট মই এপেক্স বেংকক ঘূৰাই দিম লাগিলে মোৰ বাগিজা বিকিবলগীয়া হওক লাগিলে মোৰ আন সম্পত্তি বিকিবলগীয়া হওক মই দিমেই দাদা কেলে এইটো নিদিলে মোৰ মূৰত আৰু এটা কথা কিন্তু এটা কথাত মই বৰ দুখ পাইছোঁ মোৰ যিটো মই অভাৰঅল মানুহ বিশ্বজিৎ ফুকন চাহাবে তেওঁ যে কয় তেওঁ নাজানে সঁচা কথা দে তেওঁ একো নাজানে তেওঁ 5 ষ্টাৰ হোটেল 7 ষ্টাৰ হোটেলত গৈ থাকে তেওঁৰ হোটেলৰ বিল কোনে দিয়ে তেওঁ এটো না জানে বেংগলোৰ গলে তেওঁৰ ট্যাক্সি কোনে ভাড়া নাই দাদা হোটেলৰ বিল যিকোনো মানুহে দিব পাৰে হয় ডাঙৰ কথা নহয় নহয় দাদা মোৰ লগত তথ্য আছে নাই বুজি পালো
আপুনি সুদীপ্ত সেনে আপোনাক হোটেলৰ বিল দিবলৈ বুলি কৈছিল, আপুনি নললে। নললো মই। নললে কিয় ল'ম? আপুনি হয়তো ইচ্ছা কৰা হলে ল'বও পাৰিলেহেঁতেন, সেই সময়ত আপোনাৰ হাতত পইচা আছিলে, গতিকে আপুনি নললে। আৰু যদি ল'লেহেঁতেন এখন ৰেকৰ্ড সুদীপ্ত সেনৰ হাতত থাকি গ'লহেঁতেন যে ৰাজেশ বাজাজে মোৰ পইচাৰে হোটেলত থাকি আহিছিল, সেইটো এটা অভিযোগ হ'ব নোৱাৰে। দাদা, কথা হ'ল যে সুদীপ্ত সেনৰ লগত যে লেনদেন আছিল তাৰ কোনো মই আজিৰ তাৰিখত প্ৰমাণ দিব নোৱাৰিব পাৰোঁ, কিন্তু আপুনি শ্ৰীমদ ভাগৱত গীতাৰ নামত শপত খাই ক'ব নোৱাৰে যে সুদীপ্ত সেনৰ লগত আপোনাৰ কোনো লেনদেন নাছিল। দাদা সঁচা কথা ক'লো, মোৰ সুদীপ্ত সেনৰ লগত কোনো সম্পৰ্ক নাই। আৰু এটা কথা আপোনাৰ চেনেলৰ মাধ্যমেৰে মই আজি অসমৰ জনতাক কৈ দিছোঁ, যদি কোনোবাই এইটো আঙুলি থোৱাই ক'ব পাৰে মই 1 টকা লৈছোঁ, দাদা মোক ৰাস্তাত থিয় হৈ আপোনালোকে ফাঁচি দি দিব। সেই কামটো কোনেও কৰিব নাযায় বুলি আপুনি ভালকে জানে, আৰু আপোনাৰ দৰে বহু মানুহ ইতিমধ্যে মই পাৰ হৈ আহিছোঁ, গতিকে মই ভালকে জানো এনেকে কথা ক'লে তাৰ ফলাফল কি হয়। ৰাজেশ জালান ডাঙৰীয়া, আপোনাক বহুত ধন্যবাদ দাদা। আপুনি আমাক যথেষ্ট সময় দিলে। আপোনাৰ কৰ্মব্যস্ততাটো আছেই, তাৰোপৰি আছে আপোনাৰ মূৰত এটা বৰ ডাঙৰ মূৰ কামৰণি। ইমানবোৰ পাহৰি আপুনি যে ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে, ইয়াৰ বাবে নাই দাদা, অহাৰ কাৰণে প্ৰয়োজন আছিলে, মই ক'ব বিচাৰি আছিলোঁ। আৰু বহুত কথা ক'বলগীয়া আছে, ভৱিষ্যতত যদি আৰু সময় পাওঁ কম নিশ্চয়। মই ইয়াৰ পৰা অসমৰ ৰাইজক আজি একদম হাতযোৰ কৰি বিহু আগত বিহু শুভেচ্ছা যাচিছোঁ, আৰু লগতে কৈছোঁ যে মই 31 ডিচেম্বৰৰ আগত সকলো এপেক্স বেংকৰ টকা উইথ ইণ্টাৰেষ্ট মই ঘূৰাই দিম। বহুত ধন্যবাদ। থেংক ইউ দাদা। থেংক ইউ।